হয় ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশ তাৰ পিছতো যেন গা লোৱা নাই একাংশ বিষয়া কৰ্মচাৰী আৰু মই এটা চৰকাৰী বিভাগৰ কাৰ্যালয়ত উপস্থিত আছোঁ 10 বাজি পাৰ হোৱাৰ পিছতো কিন্তু এই কাৰ্যালয়টোত আচলতে যিসমূহ বিষয়া বা কৰ্মচাৰী ইয়াত দেখিবলৈ পোৱা নাই পৰিৱেশটো কেমেৰাপাৰ্চন জয়ন্ত ফুকনে দেখুৱাব মই আছোঁ গোলাঘাটৰ ৰাষ্ট্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত আৰু ইয়াত দেখুৱাইছোঁ যে এইটো হ'ল কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় আৰু এই কাৰ্যালয়টো আমি পোনে পোনে দেখুৱাইছোঁ ইয়াত কোনো লোক নাই আমি দেখুৱাইছোঁ যে 10 বজাৰ পিছত এগৰাকী মহিলা পাইছোঁ বাইদেউ আপুনি ইয়াত কৰ্মৰত হয় 10টা বাজি গ'ল মই টিয়কৰ পৰা অহা যোৱা কৰোঁ ইয়াত কিমানজন আছে কৰ্মচাৰী মই জইন কৰিছোঁ কেইদিনমানৰ আগত ৰ'ব দে এইদৰে আচলতে আমি দেখিবলৈ পাইছোঁ এয়া পৰিৱেশটো কেমেৰাপাৰ্চন জয়ন্ত ফুকনে দেখুৱাব আৰু কিমান সময়ত আহি পাব লাগে অফিচলৈ 10টাত অকণমান লেট হ'ব গাড়ীত অহা যোৱা কৰোঁ লেট হৈছে ন পৰিৱেশটো দেখুৱাইছোঁ এয়া আচলতে এই কাৰ্যালয়টোৰ পৰিৱেশ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে আপুনি অকল আমি যেতিয়া ইয়াত উপস্থিত আছোঁ 10 বজাৰ পিছত অকল আপুনিয়ে ইয়াত উপস্থিত আছিল ইয়াত কিমান কৰ্মচাৰী আছে আপোনাৰ মই ইমান ভালকৈ নাজানো বাৰু 20জনমান হ'ব চাগে আজি নাই পোৱাহি কিয় মই ইমান ভালকৈ গম নাপাওঁ বাৰু মোৰ কামটো মই কৰি আছোঁ বাৰু মই আহি পেলাই খুলি দিলোঁ উপস্থিত আছে ইয়াত আপুনি মই আছোঁ বাৰু প্ৰথম আৰু এইফালে বাইদেউ আহিলে বাৰু এতিয়া জাষ্ট মানে আপোনাৰ কি হয় প্ৰথম আপোনাৰ খুলিলে গোটেই গৰম হৈ থাকে ৰুমটো সেইকাৰণে অলপ হেৰি কৰি দিছোঁ তাৰপিছত আকৌ বন্ধ কৰি দিম মানে তেনেকুৱাই আৰু পৰিৱেশটো দেখুৱাইছোঁ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে ইয়াত 20জনতকৈ অধিক কৰ্মচাৰী আছে যদিও আজিৰ দিনটোত কিন্তু আমি দেখিবলৈ পোৱা নাই আমি বাকীকেইটা ৰুম যিহেতু আমি দেখুৱাবলৈ কেমেৰাপাৰ্চন জয়ন্ত ফুকনক অনুৰোধ জনাম যিহেতু চৰকাৰী বিষয়া বা কৰ্মচাৰীৰ যিসমূহ নমুনা এই নমুনা আমি আজি গোলাঘাটৰ পৰা দেখুৱাইছোঁ যিহেতু চৰকাৰে বাৰম্বাৰ অনুৰোধ জনাইছে বা মুখ্যমন্ত্ৰীগৰাকীয়ে যথেষ্ট নিৰ্দেশ দিছে কাৰা নিৰ্দেশ দিছে তাৰ পিছতো কিন্তু একাংশ বিষয়া কৰ্মচাৰীৰ এনেধৰণৰ নমুনাই আচলতে প্ৰকৃত ছবিখন উদঙাই দিছে গোলাঘাটৰ পৰা দেখুৱাইছোঁ এই পৰিৱেশ 10 বাজি যোৱাৰ পিছতো আচলতে এইসমূহ কাৰ্যালয়ত বিষয়া কৰ্মচাৰী উপস্থিত নাথাকে আমি দেখুৱাইছোঁ যে কিছু মুহূৰ্তৰ আগতে আচলতে আমাৰ কেমেৰাৰ সন্মুখত এগৰাকী কৰ্মচাৰী আচলতে তেওঁ কৈছে তেওঁ দূৰৰ পৰা আহে তেওঁ কিছু পলম হয় এয়া ৰাষ্ট্ৰীয় পথ সংমণ্ডল গোলাঘাটৰ যি কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় এয়া এইদৰে আচলতে খালী টেবুল চকীয়ে পৰি আছে আৰু যিহেতু কেৱল মাত্ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীগৰাকীৰ বাদে অন্য কোনো লোক ইয়াত উপস্থিত হোৱা নাই আৰু ইয়াত আমি আহিয়ে প্ৰত্যক্ষ কৰিছিলোঁ ইয়াত যিসমূহ কাৰ্যালয়ত আচলতে ফেনসমূহ চলি আছে আপুনি দেখিবলৈ পাইছে যে ইয়াত কোনো বিষয়া বা কৰ্মচাৰী কোনো নাই কিন্তু ফেন চলি আছে এইদৰে আচলতে চৰকাৰী ধন যে কিমান অপচয় কৰিছে এইসমূহ আচলতে প্ৰকৃত নমুনা পৰিৱেশটো আমি দেখুৱাইছোঁ ND24 যিহেতু ৰাজ্য চৰকাৰে বা মুখ্যমন্ত্ৰীয়ে এই বিষয়া কৰ্মচাৰীসকলক কাৰা নিৰ্দেশ দিয়ে তাৰপিছতো কিন্তু একাংশ বিষয়া কৰ্মচাৰী গা নলৰে কাৰণ এইসমূহ বিষয়া কৰ্মচাৰীয়ে এই কোনো ধৰণৰ মুখ্যমন্ত্ৰীয়ে হওক বা ৰাজ্য চৰকাৰে হওক আচলতে তেওঁলোকে নিৰ্দেশ নামাৰে বাহিৰৰ পৰিৱেশো সমান্তৰালভাৱে দেখুৱাম যিহেতু আমি লোক আছে আমি জানিবলৈ চেষ্টা কৰোঁ আৰু কোনোবা কৰ্মচাৰী আহিছে নেকি বাইদেউ আপুনি ইয়াত কৰে নেকি ইয়াত কৰ্মৰত নেকি এই কেমেৰা দেখি এনেকৈ পলাইছে বাইদেউ অকণমান 1 মিনিট ৰ'ব ইমান দেৰি কিয় হৈছে ইমান দেৰি বাইদেউ এয়া দেখিছে কেমেৰা দেখি তেওঁলোক পলাইছে এয়াই হৈছে আচলতে কৰ্মচাৰীৰ নমুনা এয়াই ৰাজ্য চৰকাৰখনে ইমান কাৰা নিৰ্দেশ দিয়াৰ পিছতো এইসকল বিষয়া বা কৰ্মচাৰী কিয় এইদৰে আচলতে আইন উলংঘা কৰে বা তেওঁলোকে কিয় সময়মতে নাহে এইসমূহ আচলতে দৃষ্টি নিক্ষেপ কৰিব লাগিব আৰু যিহেতু এটা কথা আমি ক'ব লাগিব এইসমূহ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে আচলতে তেওঁলোকৰ যিসমূহ কাম কাজ দৈনিক কাম কাজ কেনেদৰে সম্পূৰ্ণ কৰিব আৰু এতিয়া যে আহিলে বাইদেউগৰাকী ইয়াতে কৰ্মৰত নেকি হয় ইয়াতে এই চতুৰ্থ বৰ্গৰ কৰ্মচাৰী অলপ দেৰি হৈছে চাগে এইফালে গৈছে পিছফালে গৈছে আৰু আপোনালোকক দেখিয়ে যাব পাৰে মই বাৰু গম নাপাওঁ ভালকৈ কি নাম তেখেতৰ বীণামণি দেৱী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এয়াই পৰিৱেশ আৰু যিহেতু কেমেৰাৰ সন্মুখত তেওঁলোকে আহিব বিচৰা নাই কাৰণ তেওঁলোকৰ যিহেতু নিজৰ গাত দুখ আছে যাৰ বাবে আচলতে ৰাষ্ট্ৰীয় পথ সংমণ্ডল গোলাঘাটৰ যিটো কাৰ্যালয় এই কাৰ্যালয়টোৰ যিসমূহ বিষয়া কৰ্মচাৰী আমি কৈছোঁৱেই যে বিষয়া কৰ্মচাৰীসকল সময়মতে উপস্থিত নহয় আমি যিহেতু ছবিয়ে মিছা কথা নকয় যাৰ বাবে আচলতে এইসকল বিষয়া কৰ্মচাৰীৰ যি কৰ্মকাণ্ড আচলতে ইয়াক লৈ বিবেচনা কৰক আচলতে 10 বাজি যোৱাৰ পিছতো এইসকল বিষয়া কৰ্মচাৰী যে কাৰ্যালয়ত উপস্থিত নহয় এয়া এক জ্বলন্ত উদাহৰণ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ